নমস্কাৰ ষ্টাডি ৰেষ্টফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি AHSCC HS সেকেন্ড ইয়াৰৰ অল্টাৰনেটিভ ইংলিছ টেক্সট বুক হাৰমনিৰ এমিলি ডিকিনছনে লিখা বিকজ আই কুড নট ষ্টপ ফৰ ডেথ নামৰ কবিতাটোৰ অসমীয়াত ক্ৰিটিকেল এনালাইচিছ কৰিম। বিকজ আই কুড নট ষ্টপ ফৰ ডেথ হৈছে এক মৃত্যুক লৈ লিখা কবিতা। কবিতাৰ আৰম্ভণিতে মৃত্যুৱে বক্তাক গাড়ীত বহুৱাবলৈ আহে। কবিতাটোৰ বাকী অংশত বক্তাই জীয়াই থকাৰ পৰা অৰ্থাৎ জীৱনৰ পৰা মৃত্যুলৈ যি পৰিৱৰ্তন তাৰ সৈতে একমত হোৱা দেখা গৈছে। আচলতে গোটেই কবিতাটোত কবিগৰাকীয়ে মৃত্যুৰ যি কঠিন যাত্ৰা তাৰ লগত যুঁজ দিছে। এবাৰ যেতিয়া মৃত্যুৱে নিজৰ ঘোঁৰা গাড়ী বা কেৰিয়েজত বক্তাক উঠাই লৈ যায় তেতিয়া তেওঁলোকে এটা গাঁৱলীয়া পথেৰে যাত্ৰা কৰে য'ত বক্তাই শিশুসকলে খেলা ধূলা কৰা দৃশ্য আৰু প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰাৰ অনুমতি দিয়ে। মৃত্যুৱে লাহে লাহে খোজকাঢ়ে আৰু পথত বক্তাৰ লগত সদয় অথবা ভাল ব্যৱহাৰ কৰে। বক্তাৰ যি মৃত্যুৰ যাত্ৰাৰ চিত্ৰণ তাৰ পৰা কবিতাটোত বক্তাৰ বাবে মৃত্যুৰ কি অৰ্থ সেয়া আমি জানিবলৈ পাওঁ। বক্তাই যেন কৈছে যে মৃত্যুৰ আটাইতকৈ কঠিন কথাটো সদায় মৃত্যুৰ কাৰ্যটোৱেই নহয়, জীয়াই থকাত অত্যন্ত ব্যস্ত থকাটো হৈছে মৃত্যুৰ বাবে ৰৈ নথকাৰ কাৰণ। এই কবিতাটোত মৃত্যুৰ লগত মিলি যোৱাৰ যিটো প্ৰক্ৰিয়া আৰু মৃত্যু কেনেকৈ অনিবাৰ্য তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। এইটো এটা এনেকুৱা সংগ্ৰাম যাৰ লগত আমি আটাইয়ে নিজৰ সম্পৰ্ক স্থাপন কৰিব পাৰোঁ, যিহেতু মৃত্যু এনেকুৱা এটা কথা বা এনেকুৱা এটা চিন্তা যাৰ সন্মুখীন এদিন নহয় এদিন আমি আটাইয়ে হ'ব লাগিবই। কবিতাটোৰ শেষলৈকে আমি দেখোঁ যে মৃত্যুৱে বক্তাক কবৰলৈ লৈ গৈছে, কিন্তু বক্তাই নিজৰ কবৰটো ইতিবাচকভাৱে চাই এয়া কোনো ভয়ংকৰ ঠাই নহয়, বৰঞ্চ বক্তাজনে অনন্তকালৰ মুখামুখি হোৱা ঠাইহে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি এই কবিতাটোৰ ক্ৰিটিকেল এনালাইচিছলৈ আহিছোঁ। এই কবিতাটোত তিনিটা গুৰুত্বপূৰ্ণ বিষয়বস্তু আছে। ইয়াৰ প্ৰথমটো হৈছে মৃত্যুৰ অনিবাৰ্যতা। আমি দেখিবলৈ পাওঁ যে বক্তাই প্ৰথম ফাঁকিটোৰ পৰাই মৃত্যুৰ অনিবাৰ্যতাৰ সন্মুখীন হৈছে। বক্তাৰ দ্বাৰা বিকজ আই কুড নট ষ্টপ ফৰ ডেথ বুলি কোৱাটোৱে দেখুৱাইছে যে মৃত্যুৰ পৰিকল্পনা কৰাটো বাধ্যতামূলক নহয়, কিন্তু যিকোনো প্ৰকাৰে মৃত্যু জীৱনলৈ আহিবই। ২ নম্বৰ বিষয়বস্তুটো হৈছে জীৱন আৰু মৃত্যুৰ সংযোগ। জীৱনটো হৈছে সৌন্দৰ্যৰ সৈতে জড়িত। কবিতাটোত আৰম্ভণিৰ পৰাই চিত্ৰিত কৰা হৈছে যে মৃত্যুৰ প্ৰক্ৰিয়াটো প্ৰকৃততে জীৱনৰ স্পন্দন আৰু পূৰ্ণতা কেনেদৰে বৈশিষ্ট্যপূৰ্ণ তাৰ লগত জড়িত। কবিতাটোত এজন ব্যক্তিয়ে জীৱনৰ আৰম্ভণিৰ পৰা অনন্ত কাললৈ আগুৱাই গৈ থাকোঁতে মৃত্যুৰ সৈতে কৰা যাত্ৰাৰ বিষয়ে আলোচনা কৰা হৈছে। কিন্তু কেৰিয়েজ অথবা ঘোঁৰাগাড়ীৰ যাত্ৰাটো আমি আশা কৰা ধৰণৰ নহয়। ই দুখ, এন্ধাৰ আৰু মৃত মানুহেৰে ভৰা নহয়, বৰঞ্চ ধাৰাবাহিকতাৰে ল'ৰা-ছোৱালীয়ে খেলি থকা শস্যৰ বাঢ়ি অহা পথাৰ আৰু অস্ত যোৱা সূৰ্য ইত্যাদিৰে ভৰা। এই প্ৰতিচ্ছবিবোৰৰ প্ৰতিটোৱেই জীৱনৰ এটা পৰ্যায়ক প্ৰতিনিধিত্ব কৰে। শিশুসকলে শৈশৱৰ আনন্দ আৰু ধেমালিক প্ৰতিনিধিত্ব কৰে। শস্যই প্ৰাপ্তবয়স্ক হিচাপে আমাৰ বৃদ্ধি আৰু উৎপাদনশীলতাক প্ৰতিনিধিত্ব কৰে আৰু অস্ত যোৱা সূৰ্যই জীৱনৰ শেষ বছৰবোৰক প্ৰতিনিধিত্ব কৰে। বক্তাৰ মৃত্যুৰ অৰ্থ হৈছে শেষবাৰৰ বাবে জীৱনৰ অভিজ্ঞতা লাভ কৰাৰ লগতে চূড়ান্ত বিশ্ৰামত উপনীত হোৱা। তৃতীয়টো বিষয়বস্তু হৈছে মৃত্যুৰ পিছৰ জীৱনৰ অনিশ্চয়তা। ইয়াত কোৱা হৈছে যে যি ধৰণে আমি মৃত্যুক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ আৰু ই আমাৰ বাবে ৰৈ থাকে, ঠিক একেধৰণেই মৃত্যুৰ পিছত পৰলোকত কি হয় তাকো আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। বিকজ আই কুড নট ষ্টপ ফৰ ডেথ নামৰ কবিতাটোত কবি এমিলি ডিকিনছনে অমৰত্বক আমাৰ সম্ভাৱ্য সংগী হিচাপে উপস্থাপন কৰিছে। এয়া
এক বিশ্বাস বা উপস্থিতি যিয়ে আমাক মৃত্যুৰ অনিবাৰ্যতাৰ সন্মুখীন হোৱাৰ সময়ত সান্তনা আৰু শান্তি দিব পাৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টি ইমানখিনিতে শেষ হ'ল। চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্টৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।